নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিৰ ব্যাপক অৱনতি। ৰাজপথত এইবাৰ সাংসদ ৰকিবুল হুছেইনক ভয়ংকৰ আক্ৰমণ দুৰ্বৃত্তৰ। সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন আৰু দেহৰক্ষীৰ সন্মুখতেই দুৰ্বৃত্তই মুখত কলা কাপোৰ বান্ধি ভয়ংকৰ আক্ৰমণ চলায় ৰকিবুল হুছেইনৰ ওপৰত। আৰু অৱশেষত নিৰাপত্তাৰক্ষীয়ে গুলী ফুটাই কোনোমতে প্ৰাণ ৰক্ষা কৰে ৰকিবুল হুছেইনৰ। ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ দুৰ্বৃত্তৰ। ৰূপহীহাটৰ নতুন বজাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মুখত কলা কাপোৰ বান্ধি আহি দুৰ্বৃত্তৰ দলৰ প্ৰহাৰ সাংসদজনক। গুণাবাৰীলৈ গৈ থকা অৱস্থাত আক্ৰমণ ৰকিবুল হুছেইনক। আৰু ঘটনাস্থলীত বা সেই ঘটনাৰ সময়ত নিৰাপত্তাৰক্ষীয়ে গুলী ফুটাই দুৰ্বৃত্তৰ পৰা সাংসদজনক কোনোমতে ৰক্ষা কৰে নিৰাপত্তাৰক্ষীয়ে। পৰৱৰ্তী খবৰ, পুনৰ অসম বন্ধ ঘোষণা। শংকৰ সংঘক বৰ্জন কৰাৰ সিদ্ধান্ত ৰাজ্যৰ 10টাৰো অধিক আহোম সংগঠনৰ। শংকৰ সংঘৰ বিৰুদ্ধে ৰাজ্যৰ থানাই থানাই দাখিল কৰা হ'ব এজাহাৰ। আহোম সংগঠনৰ নেতা গ্ৰেপ্তাৰ হ'লে লোৱা হ'ব অসম বন্ধৰ কাৰ্যসূচী। সংবাদমেল পাতি এই ঘোষণা 10টাৰো অধিক আহোম সংগঠনৰ। শংকৰ সংঘক বৰ্জন কৰাৰ সিদ্ধান্ত 10টাৰো অধিক আহোম সংগঠনৰ। শংকৰ সংঘৰ বিৰুদ্ধে ৰাজ্যৰ থানাই থানাই দাখিল কৰা হ'ব এজাহাৰ। শংকৰ সংঘৰ সদস্যপদ গ্ৰহণ কৰা সকলে নাপাব আহোমসকলৰ অবিচিৰ প্ৰমাণপত্ৰ। মেডাম মেফিৰ প্ৰসংগত শংকৰ সংঘই ক্ষমা নুখুজিলে শংকৰ সংঘৰ অনুষ্ঠানক বাধা দিয়া হ'ব। আৰু আহোম সংগঠনৰ নেতা গ্ৰেপ্তাৰ হ'লে লোৱা হ'ব অসম বন্ধৰ কাৰ্যসূচী। টাই আহোম যুৱ পৰিষদকে ধৰি 10টাকৈ সংগঠনৰ এই কঠোৰ সিদ্ধান্ত। আৰু লগতে আহোমসকলক শংকৰ সংঘৰ সদস্যপদ গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে এই 10টাকৈ সংগঠনে। পৰৱৰ্তী খবৰ, সাংসদ ৰকিবুল হুছেইনৰ ঘটনাক লৈ এইবাৰ গৰজি উঠিছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। আমছুৰ মন্তব্য, ব্যৰ্থ হৈছে ৰাজ্যৰ গৃহ বিভাগ। মুখ্যমন্ত্ৰীয়ে ভালদৰে চলাব পৰা নাই গৃহ বিভাগ। এতিয়া বেলেগৰ হাতত গৃহ বিভাগ অৰ্পণ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য আমছুৰ। ৰকিবুল হুছেইনক গুৰুলা গুৰুলকৈ প্ৰহাৰৰ পিছতে এইবাৰ গৰজি উঠিছে আমছু। আমছুৰ মন্তব্য, আনৰ হাতত বা বেলেগৰ হাতত গৃহ বিভাগ অৰ্পণ কৰক মুখ্যমন্ত্ৰীয়ে। গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা। সম্পূৰ্ণৰূপে বিফল হৈছে গৃহ বিভাগ। অসমত গণতন্ত্ৰ যে নাই সেয়া পুনৰ প্ৰমাণ হ'ল। নগাঁৱৰ আৰক্ষী অধীক্ষক কঠোৰ নোহোৱাৰ বাবে এনে ঘটনা সংঘটিত হৈছে। ৰাজনীতি ইমান তললৈ যাব নালাগে। বিহাৰ উত্তৰ প্ৰদেশৰ দৰে পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে অসম চৰকাৰে। সাধাৰণ ৰাইজে শান্তি মিলাপ্ৰীতি বিচাৰিছে। ৰকিবুল হুছেইনক গুৰুলা গুৰুলকৈ প্ৰহাৰৰ পিছতে এইদৰে গৰজি উঠিছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাত জড়িত আছে নগাঁও আৰক্ষী। ভয়ংকৰ কাণ্ড কৰিবলৈ দুৰ্বৃত্তক সহায় কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনক আক্ৰমণত জড়িত নগাঁৱৰ আৰক্ষী। আক্ৰমণৰ ঘটনাত SP OC জড়িত থকাৰ অভিযোগ ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ ঘটনাত আৰক্ষীয়ে দুৰ্বৃত্তক সহায় কৰাৰ অভিযোগ। ঘটনাৰ পূৰ্বানুমান কৰি আৰক্ষীক অৱগত কৰিছিল সাংসদগৰাকীয়ে। SP OCক জনোৱাৰ পিছতো মক আক্ৰমণ কৰিছে দুৰ্বৃত্তই। মোৰ নিৰাপত্তাৰক্ষীয়ে মক এৰি ভয়ত পলাই পতং দিলে। OCক জনোৱাৰ পিছতো মিটিঙলৈ যোৱাত মোক সুবিধা কৰি নিদিলে। এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনে লগতে কয়, মই জীয়াই থকালৈকে ৰাইজৰ পক্ষত মাত মাতি যাম। পৰৱৰ্তী খবৰ, আজি অসমত উপস্থিত হ'ব RSS প্ৰধান মোহন ভাগৱত। 5 দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'ব RSS প্ৰধান মোহন ভাগৱত।
আৰু এই সময়ছোৱাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব RSS প্ৰধান মোহন ভাগৱতে। পৰৱৰ্তী খবৰ, সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিধানসভাৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, ৰকিবুল হুছেইনক দিয়া হ'ব অতিৰিক্ত নিৰাপত্তাৰক্ষী। ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সামগ্ৰীৰ উপহিঘাটত অতিৰিক্ত নিৰাপত্তা দিয়া হ'ব ৰকিবুল হুছেইনক। বিগত এবছৰৰ পৰা ৰকিবুলৰ ওপৰত বাঢ়িছে আক্ৰমণৰ ঘটনা। বিধানসভাত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, টোল টেক্সক লৈ ডাঙৰ খবৰ। এতিয়াৰ পৰা 10 ছেকেণ্ডতকৈ অধিক সময় অপেক্ষা কৰিলে দিব নালাগে টোল টেক্স। নিয়ম উলংঘা হ'লেই ভৰিব নালাগে টোল টেক্স। এই সন্দৰ্ভত বৃহৎ ঘোষণা নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ। 10 ছেকেণ্ডতকৈ অধিক সময় অপেক্ষা কৰিলে দিব নালাগে টোল টেক্স। 100 মিটাৰতকৈ অধিক বাহন শাৰী পাতি থাকিব নোৱাৰিব টোল গেটত। 100 মিটাৰ দূৰত্ব দেখুৱাবলৈ টোল প্লাজাত থাকে এডাল হালধীয়া ৰঙৰ চিহ্ন। আপোনালোকে টোল গেটত লক্ষ্য কৰিব। 100 মিটাৰতকৈ দূৰত্বত বাহন ৰখাবলগীয়া হ'লে দিব নালাগে টোল টেক্স। NHAৰ গাইডলাইন অনুসৰি নিয়ম উলংঘা হ'লেই ভৰিব নালাগে টোল টেক্স। 10 ছেকেণ্ডতকৈ অধিক সময় ৰৈ থাকিবলগীয়া হ'লে দিব নালাগে টোল টেক্স। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই সন্দৰ্ভত জাৰি কৰিছে এখন জাননী। আৰু আপুনি টোল টেক্স সন্দৰ্ভত সমস্যাত পৰিলে ফোন কৰক এটা বিশেষ নম্বৰত। এই নম্বৰটো মুকলি কৰিছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই। হেল্পলাইন নম্বৰটো হৈছে 1033। এতিয়া নোট কৰি ৰাখক এই নম্বৰটো। পৰৱৰ্তী খবৰ, এইবাৰ অসম বিধানসভাত সমুখ সমৰত বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক খুৰদাৰ সমালোচনা কৰি কয় যে চেণ্ডেল পিন্ধা এজন আন্দোলনকাৰীয়ে কেনেদৰে গুৱাহাটীৰ চানমাৰীত মাটি কিনিব পাৰে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। বিধানসভা সদনত মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ প্ৰচণ্ড বাকযুদ্ধ। সদনত মুখামুখিকৈ অখিল গগৈক থকা সৰকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এজন পুৰুষ দুৰ্বল হ'লেহে মহিলাক আক্ৰমণ কৰে। চেণ্ডেল পিন্ধা এজন আন্দোলনকাৰীয়ে কেনেদৰে গুৱাহাটীৰ চানমাৰীত মাটি কিনিব পাৰে। আপোনাৰ পৰিবাৰে কেনেকৈ চাকৰি পাইছিল সেয়া মই কোনোদিন কোৱা নাই। চোকা প্ৰাৰ্থীক বাদ দি আপোনাৰ পৰিবাৰক অৰ্থাৎ অখিল গগৈৰ পত্নীক চাকৰি দিয়া হৈছিল। 2-এজন মানুহে আপুনি ভাল বিধায়ক বুলি ভাবে, কিন্তু আপোনাৰ একোৱে নাই। বয়স যিমানেই হৈছে সিমানেই সৰু ল'ৰাৰ দৰে হৈছে অখিল গগৈ। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত মোৰ নাম নাই, আপোনাৰহে নাম আছে। আপোনাৰ লগত কথা পাতিলে মই ঘৰত উত্তৰ দিব লগা হয়। বিধানসভাত অখিল গগৈক উদ্দেশ্যি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পুনৰ এবাৰ দেশবাসীৰ নয়নৰ মণি হৈ পৰিল ক্ৰিকেটাৰ মহম্মদ ছামী। চেম্পিয়ন ট্ৰফিত বাংলাদেশৰ বিৰুদ্ধে 5টাকৈ উইকেট দখল মহম্মদ ছামীৰ। আৰু মহম্মদ ছামীয়ে ৰচিলে এক অভিলেখ। মহম্মদ ছামীয়ে এইবাৰ ৰচিলে ইতিহাস। চেম্পিয়ন ট্ৰফিত বাংলাদেশৰ বিৰুদ্ধে আক্ৰমণাত্মক মহম্মদ ছামী। 5টাকৈ উইকেট দখল মহম্মদ ছামীৰ। এইখন মেচতেই মহম্মদ ছামীয়ে ৰচিলে অভিলেখ। দ্ৰুততম 200 উইকেট দখল কৰা ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হ'ল মহম্মদ ছামী। আৰু চেম্পিয়ন ট্ৰফিত 5টা উইকেট লোৱা বেগী বলাৰ হিচাপে পৰিগণিত হ'ল মহম্মদ ছামী। ICCত ভাৰতৰ হৈ এটা ইনিংছত সৰ্বাধিক উইকেট লোৱা বেগী বলাৰ হিচাপে পৰিগণিত হ'ল বা বেগী বলাৰ হ'ল মহম্মদ ছামী। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ মাচুল। 1 এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুৎ বিল। বিদ্যুৎ বিল সন্দৰ্ভত বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ভাল খবৰ। 1 এপ্ৰিলৰ পৰা ৰাজ্যত হ্ৰাস পাব বিদ্যুৎ বিল। প্ৰথম পৰ্যায়ত 1 টকা হ্ৰাস পাব বিদ্যুৎ বিল। আৰু পৰৱৰ্তী পৰ্যায়ত আৰু অধিক হ্ৰাস পাব বিদ্যুৎ বিল। শীঘ্ৰে এইদৰে বিদ্যুৎ বিল কমোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ৰাজ্যত।
বিদ্যুৎ বিলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, হাড়গিলা সংৰক্ষণৰ বাবে বিশ্ব দৰবাৰত পুনৰবাৰ জিলিকিল পূৰ্ণিমা দেৱী বৰ্মন। টাইম মেগাজিনে 2025 বৰ্ষৰ ওমেন অৱ দ্য ইয়াৰৰ সন্মান দিলে পূৰ্ণিমা দেৱী বৰ্মনক। পৰৱৰ্তী খবৰ, ভাৰতত উপস্থিত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰধানমন্ত্ৰী। নতুন দিল্লীত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেইক উষ্ম আদৰণি বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্কুল অৱ আল্টিমেট লিডাৰশ্বিপ চমুকৈ SOUL শীৰ্ষক সন্মিলনত অন্যতম বক্তা হিচাপে অংশগ্ৰহণ কৰিব। ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ ভাৰত ভূটানৰ বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। পৰৱৰ্তী খবৰ, মুছলমানক লৈ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ৰাজ্যৰ সাধাৰণ মুছলমানৰ সমৰ্থনত সদনত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুছলমানক লৈ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ সাধাৰণ মুছলমান ড্ৰাগছ বেপাৰৰ লগত জড়িত নহয়। সাধাৰণ মুছলমান লাভ জাহাজৰ লগত জড়িত নহয়। সাধাৰণ মুছলমানে সত্ৰৰ মাটি দখল নকৰে, কিন্তু বটদ্ৰৱাৰ মাটি দখল কৰিলে একশ্যন লোৱা হ'বই। মুছলমান সন্দৰ্ভত অসম বিধানসভাৰ মজিয়াত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অসমৰ মুখ্যমন্ত্ৰীৰ ভিত্তিহীন দাবীক খণ্ডন কৰিলে ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ে চমুকৈ USTMA। বিশ্ববিদ্যালয়খনক প্ৰবঞ্চনাকাৰী বুলি অভিহিত কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া বক্তব্যক খণ্ডন কৰিছে বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ে চমুকৈ USTMA। USTMA 2011 চনত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা ইয়াৰ বিধিগত প্ৰমাণপত্ৰ, শৈক্ষিক কৃতিত্ব আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত অৱদানৰ কথা উল্লেখ কৰিছে। USTMA কয় যে এই বক্তব্যসমূহে বিশ্ববিদ্যালয়খনক বদনাম কৰাই নহয়, ভাৰত চৰকাৰৰ সৰ্বোচ্চ বিধিগত আৰু স্বীকৃতি প্ৰদানকাৰী সংস্থাসমূহৰ বিশ্বাসযোগ্যতাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। বিশ্ববিদ্যালয়খনে ইয়াৰ নাকৰ A গ্ৰেড স্বীকৃতি, NIRFৰ দ্বাৰা ভাৰতৰ শীৰ্ষ 200খন বিশ্ববিদ্যালয়ৰ ভিতৰত ইয়াৰ ধাৰাবাহিক স্থান লাভ আৰু প্ৰকৃতি সূচাংকত 52 নং স্থানকে ধৰি গৱেষণামূলক কৃতিত্বৰ ওপৰত আলোকপাত কৰে। USTMA ইয়াৰ PhD কাৰ্যসূচীৰ সমৰ্থনত কয় যে UGCৰ নিয়মসমূহ মানি চলে আৰু ইয়াত আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ বাহ্যিক বিশেষজ্ঞসকলৰ কঠোৰ নিৰীক্ষণ জড়িত হৈ থাকে। বিশ্ববিদ্যালয়খনে লগতে ইয়াৰ পেটেণ্ট, গৱেষণামূলক প্ৰকাশন, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু উচ্চ শিক্ষাৰ অধ্যয়নত ছাত্ৰ ছাত্ৰীৰ সফলতাৰ কথা উল্লেখ কৰে। বিশ্ববিদ্যালয়খনে মুখ্যমন্ত্ৰীক তথ্যভিত্তিক বক্তৃতাত লিপ্ত হ'বলৈ আহ্বান জনায় আৰু নিজৰ দাবীৰ সত্যাসত্য নিৰূপণৰ বাবে যিকোনো তদন্ত বা অনুসন্ধানক আদৰণি জনায়।